জোনাকে সোধেৰাল সপোনৰ সংসাৰ ধুমুহাময় বাটে বাটে নীৰৱ ৰাতি আন্ধাৰৰ সুযোগতে চোৰাং ছবি হেৰাই যায় জীৱনৰ ৰাগিনী দুখৰ মাজতো সপোন আছে জিলিকি অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰণ্য অন্ধকাৰ বিষাদৰ মায়াজাল অৰে মেলি ইমান কষ্ট কৰি খোজকাঢ়ি আহি আছা আহা মই ঘৰত নমাই দিম নালাগে দেই মোৰ ৰাস্তাত কিবা এটা কাম আছে কি কাম আছে কৰি ল'বা আহা মই লৈ যাম আহা লৈ যাওঁ নালাগে বুলি কৈছো নহয় মই যাৰ তাৰ স্কুটিত উঠি ভাল নাপাওঁ তুমি মোক যাতা বুলি ক'লা মই দেখোন তোমাৰ চিনাকি ল'ৰা তোমাৰ মোৰ একে কাষ্ট একে কলেজত পঢ়া মই ৰবিৰাম নাৰ্জাৰী আৰু তুমি ৰৈমালি তথাপি তুমি মোক যাতা বুলি ক'লা চৰি ৰবিৰাম তুমি মোক বেয়া নাপাবা দেই মই তোমাৰ লগত একেবাৰে যাব নোৱাৰোঁ থেংক ইউ বাই তুমি মোক বাই বাই দি যাব নোৱাৰা ৰৈমালি এদিন তুমি মোৰ ওচৰতে আহিব লাগিব তোমাকে মই আপোন কৰা সপোন দেখিছোঁ ৰৈমালি তোমাৰ কাৰণেই মই বলিয়া ক'ত আছা তুমি তুমি কথাবোৰ বুজা নাই ৰৈমালি মই এটা বহুত জৰুৰী এনালাইচিছ কৰি আছোঁ এটা ডাঙৰ এক্সপ্ল'ৰেশ্যন কৰিবলৈ গৈ আছোঁ তাৰ পাছত তোমাৰ লগত কথা পাতিবলৈ মোৰ সময় ক'ত হ'ব আমি গোটেই জীৱনেই লগ কৰি থাকিব পাৰিম কিন্তু কামৰ সময়ত কাম ভাই ৰ'বাচোন এই মোৰ গাইড ছাৰে ফোন কৰি আছে মই তোমাক পাছত কল কৰি আছোঁ অলপ ৰ'বা হেল্ল' ছাৰ শুন গজেন্দ্ৰ তই যদি কামটো কৰিব নোৱাৰ তেনে পাহাৰটো মই বেলেগ কাৰোবাক দি দিম অকল গছ আৰু বোল্ডাৰ নমোৱা কামটো চবেই কৰিব পাৰিব যদি মোৰ কামটো লাগে তেনে পাহাৰৰ তলৰ মাটিখিনিৰ ঠিকনা মোক উলিয়াই দে কাৰ মাটিৰ তলত কিমান মূল্যৱান বস্তু আছে তাক বিচাৰ তেন্তে বোম মাৰি পাহাৰটো উৰুৱাই দে ইমান জেদ নধৰিবি অ' ল'ৰা মাক বাপেকৰ কথাটো শুনিব লাগে তোৰ আমি কেতিয়া ভাল চিন্তা কৰা নাই ক তই কি ভাল চিন্তা কৰিলি কচোন পঢ়িব নিদিয়াটো কি ভাল কথা কলেজ গৈ জ্ঞান লোৱাটো কি বেয়া কথা সেইটোতো হয় কিন্তু তোৰ পিতাইনো কিয় কলেজ গ'লে বেয়া পায় তই কৈছিলি নহয় কিবা এটা কাহিনী আছে কিনো কাহিনী আছে কচোন কনা মা কিনো কাহিনী আছে পিতাইৰ মই কৈছো শুন পঢ়া শুনা কৰিলে জ্ঞানী হ'লে মই বেয়া নাপাওঁ কিন্তু ভয়ামৰ কলেজ আৰু তাত পঢ়া ল'ৰাবোৰক মই ভয় কৰোঁ বহুত ভয় কৰোঁ মোৰ ভয় লাগে ছাৰ পাহাৰৰ সেই মূল্যৱান সম্পদবোৰ কোনোবা দুষ্ট চক্ৰই যদি খান্দি লৈ যায় পাহাৰলৈ যাবলৈচোন বৰ কষ্টকৰ বুলি তুমি কৈছা তাত গৈ পাহাৰীয়া সম্পদ কোনে খান্দি আনিব টকাৰ লোভত ইতিমধ্যে সেই পাহাৰৰ মূল্যৱান সম্পদবোৰ স্মাগলাৰে নিবলৈ আৰম্ভ কৰিছেই আৰু যদি ইমান মূল্যৱান সম্পদ এটাৰ কথা স্মাগলাৰে গম পায় তেন্তে
কোনো গম নাপায় বিকাশ পাহাৰৰ মানুহবোৰ ইমান চালাক নহয় সেই কাৰণেতো ভয় লাগে ছাৰ সেই পাহাৰৰ মানুহবিলাক বৰ সহজ সৰল তাহাঁতক ঠগি পেলাই সেই পাহাৰটো বেলেগে ধ্বংস কৰি পেলাব ছাৰ তুমি কাক সন্দেহ কৰিছা বিকাশ এনে দুষ্ট চক্ৰৰ মানুহ তুমি কাৰোবাক চিনি পোৱা নেকি চিনি নাপাওঁ ছাৰ মই স্মাগলাৰৰ মুখামুখিও হোৱা নাই কিন্তু ছাৰ মই পাহাৰত শিল ভঙা ডাইনামাইটৰ শব্দও শুনিছোঁ কাটি নিয়া গছবোৰৰ শকত গুৰিবোৰো দেখিছোঁ মোৰ বৰ দুখ লাগে ছাৰ গছবোৰৰ এই অৱস্থাবোৰ দেখি শুনা বিকাশ তুমি হ'লা এজন ভূতত্ত্ববিদ তুমি ফৰেষ্ট বা পুলিচৰ মানুহটো নোহোৱা গতিকে গছ কটা বোল্ডাৰ ভঙা এইবিলাক কথা তুমি গুৰুত্ব নিদিবা তুমি তোমাৰ ৰিচাৰ্চৰ কাম কৰি যোৱা আৰু যিমান পাৰে স্মাগলাৰবোৰৰ পৰা অলপ আঁতৰি থাকা মোৰ চকুৰ আগত এটা ধুনীয়া পাহাৰ কোনোবাই ধ্বংস কৰি দিব আৰু মই তোমাক ভালৰ কাৰণে কৈছোঁ বিকাশ নিজক বিপদত পেলাই কোনো কাম নকৰিবা তুমি যিমান পাৰা সিমান সোনকালে তোমাৰ ৰিচাৰ্চৰ কামবোৰ শেষ কৰা আৰু বেলেগৰ কামত তুমি চকু দিব নালাগে তোমাৰ কিবা অপকাৰ হ'লে মই সহ্য কৰিব নোৱাৰিম বিকাশ ইউ আৰ এ ভেৰি টেলেণ্টেড এণ্ড ডেডিকেটেড ষ্টুডেণ্ট অফ মাইণ্ড তোমাৰ দৰে প্ৰতিভা এটাক মই হেৰুৱাব নিবিচাৰোঁ মই কিয় হেৰাম ছাৰ কাৰোবাৰ ভালৰ কাৰণে কাম কৰিবলৈ গ'লে মানুহ হেৰাই যায় নেকি তুমি পৃথিৱীখন কিমান দেখিছা বিকাশ মই কিন্তু দেখিছোঁ এই পৃথিৱীৰ আটাইতকৈ ৰহস্যজনক বস্তুটো কি জানা মানুহেই মানুহক অপকাৰ কৰে গতিকে সাৱধান মোৰ এটা ভাই আছিল বহুত মৰমৰ ভাই তোৰ দৰে তাৰো কলেজত পঢ়াৰ জেদ আছিল আৰু মৰমতে মই তাক কষ্ট কৰি হ'লেও চহৰত কলেজত পঢ়াৰ ঠিক ঠাক কৰি দিছিলোঁ তাৰ মন আছিল জ্ঞানী হৈ আহি আমাৰ পাহাৰৰ ল'ৰা ছোৱালীবোৰক পঢ়াবহি চহৰৰ কলেজত থাকি পঢ়িলে তাৰপিছত মোৰ খুৰা জ্ঞানী হৈ ঘৰলৈ ঘূৰি নাহিল নেকি নাহিল তাক আহিব নিদিলে কোনোবা পাহাৰত ভৈয়ামৰ ল'ৰা এটাক হেনো মাৰিছিল সেই কথাটোকে লৈ তাক হোষ্টেলৰ ল'ৰাসকলে চলাহী কৰি মাৰি পেলালে পাহাৰৰ মানুহৰ প্ৰতিশোধ ল'লে সেই তেতিয়াৰ পৰা মই কলেজত পঢ়া ল'ৰাক ভয় কৰোঁ মই বহুত ভয় কৰোঁ সেইটো কাৰণে তোক কলেজ পঢ়িব মানা কৰি আছোঁ তইও আমাক এৰি যাব লগা হ'লে আমাৰ কি হ'ব ঐ খুৰাৰ লগত কিবা এটা হ'ল কাৰণে আমাৰ বংশৰ কোনেও কলেজ নপঢ়িব নেকি এই ডেভিড মাৰাকে পঢ়িব পিতাই কলেজ পঢ়ি মোৰ খুৰাৰ সপোন পূৰা কৰিম আৰু পাহাৰৰ ল'ৰা ছোৱালীক মই শিক্ষা দিম তুমি সেই পাহাৰৰ ল'ৰাটোক পঢ়াব খুজিছা বহুত ভাল কাম কৰিছা তোমাৰ নাম নহ'লেও ধৰ্ম হ'ব নাম বা ধৰ্মৰ কাৰণে মই এই কাম কৰা নাই মই ভাবোঁ এয়া মোৰ দায়িত্ব আৰু ডেভিড ল'ৰাটোৰ পঢ়াৰ প্ৰতি বহুত ধাউতি আছে সি মোক পাহাৰত বহুত কামত সহায় কৰি দিয়ে আচ্ছা শুনাচোন তোমাৰ পাহাৰত আৰু কিমান দিন কাম আছে যেতিয়ালৈকে আল্টিমেট ডিস্কভাৰীটো কৰিব নোৱাৰোঁ তেতিয়ালৈকে মোৰ কাম চলি থাকিব কিন্তু তুমি আৱিষ্কাৰ কৰিবলৈ লৈছানো কি এতিয়া নকওঁ জানি থোৱা সেই পাহাৰটোত সোণ ৰূপতকৈও বেছি মূল্যৱান বস্তু লুকাই আছে যিদিনা মই মোৰ গৱেষণাত সফল হ'ম সেইদিনাৰ পৰা এই পাহাৰটোৰ ৰূপেই চেঞ্জ হৈ যাব ময়ো এদিন তোমাৰ লগত পাহাৰলৈ যাম নাই তুমি নোৱাৰিবা তাত গাড়ী মটৰ একোৱেই নুঠে তাত খোজকাঢ়ি যোৱাটোও বহুত মুস্কিল ডেভিড মাৰাকৰ নিচিনা বহুত টেলেণ্টেড ষ্টুডেণ্টে সেই পাহাৰৰ ওপৰত খেতি কৰে আৰু তললৈ আহি সেইবিলাক বজাৰত বিক্ৰী কৰে এনেকৈ তাহাঁতি তাহাঁতৰ জীৱনটো অপচয় কৰি আছে তেনেকুৱা মানুহবোৰক আচলতে কোনোবাই শোষণকৈ ৰাখিছে কোনোবাই সিহঁতক দবাই ৰাখি থয় উঠাব নিদিয়ে সিহঁতক সেইবাবেই ডেভিডৰ কাৰণে মোৰ দুখ লাগে
আৰু তাৰ প্ৰতি কিবা এটা কৰিবৰ বাবে মোৰ ইচ্ছা হয়। সিও বেচেৰাই বহুত কষ্ট কৰি পঢ়িছে। পাহাৰত অলপ চলপ মাটি থকা মানুহ তহঁত কেইটাই আছ। তহঁতৰ মাটিৰ তলত কোনোবাই কিবা পুতি থৈছে নেকি? সঁচা কথা কবি কিন্তু আকৌ দেই, কোনোবাই কিবা খাজানা পুতি থৈছে নেকি? আমাৰ মাটিৰ তলত একো ৰাখা নাই চৰ্দাৰ। ধত, তেন্তে কাৰ মাটিৰ তলত আছে কৈ নিদিয় কেলি? কাৰোবাৰ মাটিৰ তলত যে খাজানা লুকাই আছে সেই কথা আপুনি কেনেকৈ গম পালে? মই এই গাঁৱৰ চৰ্দাৰ হয়। পাহাৰৰ ভাল বেয়া সকলোখিনি খবৰ মই ৰাখোঁ। কাৰ্বি পাহাৰৰ এজনী মংগলতী মোৰ তাত আহিছিলে। তেওঁ ক'লে পাহাৰৰ তলত কিবা এটা পুতি থোৱা আছে, আৰু যদি পাহাৰৰ তলৰ পৰা এইটো উলিয়াব নোৱাৰি পাহাৰত মাচাঙৰ দুখ লাগিব। চৰ্দাৰ, মোৰ বিশ্বাস যে পাহাৰৰ মানুহে কিবা বেয়া কাম কৰিলেহে মাচাঙৰ দুখ লাগিব। আমিতো একো বেয়া কাম কৰা নাই, গতিকে মাচাঙৰ দুখ কিয় লাগিব? নে আমাৰ কোনোবাই পাহাৰৰ ক্ষতি হোৱা কিবা কাম কৰিছে? হয় বিশ্বাকাই, তোৰ ল'ৰাই আজিকালি কলেজত পঢ়িছতো, সেইকাৰণে ডাঙৰ ডাঙৰ কথা। চৰ্দাৰক তই এনেকৈ প্ৰশ্ন কৰিবলৈ আহিছ হা? চৰ্দাৰে গাঁৱৰ মানুহক প্ৰশ্ন কৰে। গাঁৱৰ মানুহে চৰ্দাৰক প্ৰশ্ন কৰাৰ নিয়ম এই গাঁৱৰ পাহাৰত নাই। সমাজৰ নিয়ম যিয়ে নেমানে তাৰ ঘৰতে অভিশাপ লাগে কিন্তু মাচাঙৰ। ভাইৰক কলেজত পঠাই কি হ'ল পাহৰি গলি? আৰু এতিয়া ল'ৰাকো সেই একেটা ৰাস্তাতে পঠাইছ? লাজ নাই তোৰ? মই ইচ্ছা কৰিলে তাৰ ল'ৰা কলেজত যোৱাটো বন্ধ কৰি দিব পাৰোঁ। কলেজত পঢ়ে, ডাঙৰ মানুহৰ ল'ৰা হ'বগৈ। মোৰ ল'ৰা কলেজত পঢ়িব মানে পঢ়িবই। মোৰ মৰমৰ ভাইটোৰ সপোন সি পূৰ কৰিব। সি একো বেয়া কাম কৰা নাই নহয়। তাক পঢ়িবলৈ কোনে মানা কৰে মই চাই ল'ম। মোৰ ল'ৰা, মই তাক পঢ়ামেই। কোনে কি কৰে মই তাক চাই ল'ম। চামেই, চাই ল'ম, চামেই। ঐ ডেভিড, তই কলেজত পঢ়িব লাগিব। কি হ'ল পিতাই, ইমান হাল্লা কৰিছ কিয়? তই কলেজত পঢ়িব লাগিব, পঢ়ি ডাঙৰ মানুহ হ'ব লাগিব। আমাৰ পাহাৰত চলি থকা বেয়া কামবোৰ তই নোহোৱা কৰিব লাগিব। হ'ব পিতাই, এইবিলাক চব হ'ব। তই এতিয়া মনে মনে থাক। নাথাকো মনে মনে। আমি চবেই মনে মনে থকাৰ কাৰণে সিহঁতে আমাক দবাই ৰাখিছে। মই হাল্লা কৰি সিহঁতক বুজাই দিম। হয় হয় হা, নিচা কৰি এই চোতালত হাল্লা কৰি একো লাভ নাই, ভিতৰত যা। তেন্তে ক'ত হাল্লা কৰিম? ক মোক ক'ত হাল্লা কৰিব লাগে, মই তাত গৈ হাল্লা কৰি বুজাই দিম। ৰচোন পিতাই, মাতলামি নকৰিবি। ঐ যা, ভিতৰত যা। এতিয়া চুপচাপ ঘৰত সোমাই থাক। অলপ পিছত খানা খাই শুই যাবি। মই কি কৈ আছো শুনিছা না? আহ পিতাই, বহচোন। বহচোন, বহ। এইবিলাক কিহৰ শব্দ বুজি পাইছ? জানিছো পিতাই, পাহাৰত গছ কাটিছে। এনেকৈ গছ কাটি কাটি পাহাৰখন টকলা বনাই দিছে। আমাৰ এই ধুনীয়া সেউজীয়া পাহাৰটো শেষ কৰি দিলে। পাহাৰটো ধ্বংস হোৱাৰ আগতে বচাব লাগিব পিতাই। মোক কলেজ শেষ কৰি ল'বলৈ দে, তাৰপিছত
বাহিৰৰ মানুহে যে আহি গছ কাটি লৈ যায় তাত আমাৰ গাঁৱৰ মানুহৰ জড়িত আছে জাননে নাই? জানো পিতাই, পাহাৰৰ ডাঙৰ ডাঙৰ মানুহবোৰে বাহিৰৰ ঠিকাদাৰক গছ পাথৰ এইবিলাক চব বিক্ৰী কৰি থাকে। তই আমাৰ এই পাহাৰটো বচাবি দেই বাচা। পাহাৰটো আমাৰ মা বাবা সকলো হয়। আমাৰ মা বাবাক বচাবি দেই বাবা।